নামনি অসমৰ বাণিজ্য প্ৰধান বৰপেটা ৰোডত দেওবাৰে ৰেলৱে শ্ৰমিক ইউনিয়নৰ সভাকক্ষত NF ৰেলৱে এমপ্লয়িজ ইউনিয়ন বৰপেটা ৰোড শাখাৰ দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হয়। পুৱাৰ পৰা আৰম্ভ হোৱা এই অধিৱেশন দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়। NF ৰেলৱে এমপ্লয়িজ ইউনিয়ন বৰপেটা ৰোড শাখাৰ দ্বিবাৰ্ষিক অধিৱেশনখনিত উপস্থিত থাকে এমপ্লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াৰ লগতে সংগঠনৰ কেন্দ্ৰীয় সভাপতিৰ লগতে প্ৰায় 6 শতাধিক সক্ৰিয় সদস্য। সভাৰ অন্তত এমপ্লয়িজ ইউনিয়নৰ বৰপেটা ৰোড শাখাৰ পুৰণি কমিটি ভংগ কৰি নতুনকৈ এক শক্তিশালী সমিতি গঠন কৰা হয়। নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ লগতে ৰেলৱেত খালী হৈ থকা পদসমূহক অতি সোনকালে পূৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে বহুতো গুৰুত্বপূৰ্ণ বিষয়ে এমপ্লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ আহ্বান জনায়। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।